মানুহৰ যি জীৱন যাত্ৰা সেয়া আমি কেইবাটাও স্তৰত ভাগ কৰিব পাৰোঁ আৰু তাৰে এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু অতিকৈ সোণালী স্তৰ বুলি ক'বই লাগিব। সেই স্তৰ হৈছে নিজৰ কৰ্মজীৱন অতিবাহিত কৰা সেই স্তৰটো, সেই সময়খিনি। আৰু সেই সময়খিনিৰ স্মৃতিৰ সহায়ত এজন ব্যক্তিয়ে নিজৰ ৰিটায়াৰমেণ্ট লাইফটো অতিবাহিত কৰে। আৰু এগৰাকী নাৰী বা এগৰাকী ছোৱালীৰ প্ৰথম ঘৰখনেই হৈছে তেওঁ য'ত জন্ম লাভ কৰিছিলে, আৰু যদি তেওঁ বিবাহিত হয় তেতিয়াহ'লে তেওঁৰ দ্বিতীয় ঘৰখনেই কোৱা যায় তেওঁৰ স্বামীৰ ঘৰখন। আৰু তৃতীয় ঘৰখনেই হৈছে, আৰু সেইখন ঘৰ একেবাৰে আপোন ঘৰ হয়, সেই ঘৰখনেই হৈছে তেওঁৰ কৰ্মক্ষেত্ৰখন। আৰু যদি এগৰাকী নাৰী বা এগৰাকী ছোৱালী তেওঁ নিজৰ ঘৰখনতেই সুৰক্ষিত নহয়, তেন্তে আৰু তেওঁ ক'ত সুৰক্ষিত হ'ব?